নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ ক্ৰিকেট যাত্ৰা ইউটিউব চেনেললৈ। আজি আমি এই ভিডিঅ'টিত আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথমখন খেল চৰাইদেউ ছানৰাইজাৰ্ছ ভাৰ্চেছ বৰপেটা ব্ৰিটছৰ মাজত হ'বলৈ গৈ আছে। এই খেলখনৰ বিষয়ে চমুকৈ এক বিশ্লেষণ আগবঢ়াব বিচাৰিছোঁ এই ভিডিঅ'টিত, গতিকে সকলোৱে শেষলৈকে ভিডিঅ'টো চাব বুলি আশা ৰাখিছোঁ। এতিয়া জানো আহকচোন দুয়োটা দলৰে পচিবল প্লেইং 11 কেনেদৰে হ'ব পাৰে। পোনপ্ৰথমে চৰাইদেউ ছানৰাইজাৰ্ছ দলটিৰ পচিবল প্লেইং 11 কেনেদৰে হ'ব পাৰে চাওঁ আহকচোন। সুমিত গাতিগাঁওকাৰ উইকেট কিপাৰ কেপ্টেইন, নাম্বাৰ 2 প্ৰদ্যুন্ন শইকীয়া আৰু সুমিত গাতিগাঁওকাৰ দুইজনে অপেনিং বেটছমেন হয় আৰু অপেনিং কৰিব আহিব। নাম্বাৰ 3 সৌম্যকান্তি পল আৰু 4 নম্বৰত চম্পা আগৰৱাল, 5 নম্বৰত ঋতিকেশ তামুলী, 6 নম্বৰত ময়ূখ হাজৰিকা, 7 নম্বৰত হিমাংশু চৰাৱাত, 8 নম্বৰত ৰুচেপ দীপক আৰু 9 নম্বৰত কালাম ৰাজা, 10 নম্বৰত দিবাকৰ জুহুৰি আৰু 11 নম্বৰত অজিত কুমাৰ যাদৱ। এতিয়া জানো আহকচোন বৰপেটা ব্ৰিটছ দলটিৰ সম্ভাৱ্য প্লেইং 11 কেনেদৰে হ'ব পাৰে। ডেনিছ দাস, অজিত দত্ত দুইজনে অপেনিং কৰিব আহিব। নাম্বাৰ 3 ৰাজেশ প্ৰসাদ, নম্বৰ 4 অভিলেশ মুৰিয়া, নম্বৰ 5 সৌৰভ দিহিঙীয়া, নম্বৰ 6 বিনীত দে, নম্বৰ 7 দীপজ্যোতি শইকীয়া, নম্বৰ 8 বিক্ৰম দাস, নম্বৰ 9 মিকিল দলে, নম্বৰ 10 কুণাল শৰ্মা আৰু নম্বৰ 11 নিপুজ্যোতি কলিতা। মই আপোনালোকক সম্ভাৱ্য অৰ্থাৎ পচিবল প্লেইং 11 দুয়োটা দলৰে এই ভিডিঅ'টোৰ জৰিয়তে দাঙি ধৰিছোঁ। অহাকাইলৈ খেলৰ আগতে আমি ফাইনেল 11বোৰ কেনেকুৱা হ'ব আমি জানিব পাৰিম। আৰু আপোনালোকৰ মতে দুয়োটা দলৰ ভিতৰত কোনটো দলে খেলখন জিকিব নিচিনা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব নাপাহৰিব।